আপোনাক এইটো ভৰাই দিব পাৰোঁ জেলত, তেনেকুৱা ক'লে। তেতিয়া মই তেওঁলোকক এটা কথা কৈছিলোঁ যে বহুতো আমাৰ অসমৰ ডাঙৰ ডাঙৰ মানুহ আছে, মানে হাৰ্ট থ্ৰববিলাক আছে, কেলাটো এনি টাইম প্ৰমোট কৰি থাকে। তেওঁ অকণমান মানে অবছেশ্যনটো বেছি তেওঁৰ, মানে তেওঁ ভাবে যে হি ইজ দ্য ওৱান, হি ইজ দ্য অনলি ওৱান, এনেকুৱা ভাবে। এণ্টায়াৰ টিম বা তেওঁলোকক যিখিনি ছাপোৰ্ট কৰা যিখিনি মানুহ আছে, মোক যি ধৰণে কমেণ্ট কৰিছে, গালি দিছে বেয়া বেয়া শব্দই দি, মই তেতিয়া গম পাইছোঁ যে এই জাতটো ঠিক নহয়, এই জাতটো তেনেকৈয়ে থাকিব, এইটো জাত সেইটো জাতৰে হয়। ইভেন যিজন ভিলেন আছে, মই নাম ল'ব পাৰোঁ, কি আছিলে ভাস্কৰ তামুলী নে কি, তেওঁ মোক মোৰ ভিডিঅ'ত কমেণ্ট কৰিছে। মই তেওঁ কৰোঁ, মই একো বুলিয়ে নাভাবোঁ, কিন্তু মই তেওঁক কমেণ্ট কৰা নাই, মই ৰিপ্লাই কৰা নাই, কাৰণ তেওঁৰ নিচিনা মানুহক মই ৰিপ্লাই কৰা মোৰ একো দৰকাৰো নাই, আৰু মই নাভাবোঁ। এজ এন আৰ্টিষ্ট হি ইজ এ 0%। এইটো তুমি দি দিবা, আপলোড কৰি দিবা। ভাস্কৰ তামুলী নে কি মই নাজানো দেই, কোন তামুলী এটা, তেওঁ কৈছে যে তেওঁ ল'ৰাই ভাল গাড়ী চলায়, গতিকে মই ল'ৰাটোৰ দোষ বুলি ভাবি আছিলোঁ, কিন্তু মই ভিডিঅ'টোত যেতিয়া দেখিলোঁ, যেতিয়া ফুটেজ যেতিয়া দেখিলোঁ, তেতিয়া গম পালোঁ যে মোৰ ল'ৰাৰ একো দোষ নাই। ঠিক আছে ভাই, তোমাৰ ল'ৰা, তুমি ভাল পোৱা, তুমি সেইটো কথা কৈছা, কিন্তু ছ'চাইটিক একো তেওঁ ভাল মেছেজ নিদিলে। তেওঁ যদি মানে আমি 96ৰ আছিলোঁ, 96 ইৰাৰ, সেইখিনি সময়ৰ বস্তুটো বহুত মিঠা আছিল, ধুনীয়া আছিল, আৰু এতিয়া উল্টা হৈছে। 96ৰ উল্টাটো কি? 69 এতিয়া 69 ইৰা, গতিকে বুজিয়ে পাইছা আৰু। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক আমাৰ পডকাষ্টৰ আৰু এটা নতুন এপিছডলৈ। আজি আমাৰ লগত আছে ঋতু কলিতা দা। হয়তো আপোনালোকৰ বহুতে তেখেতক চিনি পায়, মানে পপুলাৰ আৰু ফেচবুকত বা ইনষ্টাগ্ৰামত, মানে মনত যি আহে তাকে কৈ দিয়ে আৰু। তেখেতৰ এটা ভাইৰেল ৰিলো আছিল, মানে চুমি বৰাৰ ক্ষেত্ৰত কি কৈছিল মই এইটো নকওঁ আৰু। আজি আমাৰ লগত আছে, আজি আমি কথা পাতিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ এই পডকাষ্টটো চাই ভাল পাব, আৰু আপোনালোকে যদি আমাৰ এই পডকাষ্টটো চাই ভাল পায় তেতিয়াহ'লে আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আমাৰ এই পডকাষ্টটো শেষলৈ চাব। প্ৰথমতে স্বাগতম জনাইছোঁ আপোনাৰ আমাৰ পডকাষ্টলৈ। ধন্যবাদ মাতাৰ কাৰণে। কি চলি আছে? আচ্ছা দে, আকৌ কেনেকুৱা চলি আছে বৰ্তমান কাম কাজ বা জীৱনটো? ঠিকে আছে। বাকী ভিডিঅ' চিডিঅ' বহুত দিন অহা নাই ভিডিঅ' ফেচবুকত। একচুৱেলি ভিডিঅ' কি দেখি থাকিম আৰু, কেতিয়াবা হাঁহিও উঠে, কিনো এওঁ বা বুক কৰি আছোঁ, মানে এনেকুৱাও লাগে। আৰু একচুৱেলি মেইন কাম নহয় না মোৰ ভিডিঅ'টো, তো কেতিয়াবা কিবা যদি মাথাত কিবা আহি যায় তেতিয়া কোৱা যায়, কিন্তু কোনো প্লেনিং নাথাকে যে ভিডিঅ' দিবই লাগিব বুলি। আৰু যদি মানে কিবা আৰ্নিংছৰ কাৰণে বা পইচাৰ কাৰণে যদি কৰিলোঁ হয়, তেতিয়াহ'লে ৰেগুলাৰলি ভিডিঅ' দিলোঁ হয়। যিহেতু এইটো মোৰ পেচা নহয়, মানে জাষ্ট চখ, বা কিছুমান কথা ক'বৰ মন যায়, মানে খুব কিছুমান থাকে নহয় ভিতৰত, মানে কোৱাৰ কাৰণে একচুৱেলি ছ'চিয়েল মিডিয়া ইউজ কৰোঁ। ত' সেইকাৰণে যেতিয়া বস্তুটো আহে, মানে এক্সট্ৰিম লেভেল আহি পায়, ক'বৰ মন যায়, তেতিয়া ভিডিঅ' বনাওঁ একচুৱেলি। মানে আপুনি পেচা হিচাপে কি কৰে? মানে মোৰ এইটো জানিব ইচ্ছা আছে। সৰু সুৰা কাম কৰোঁ, মানে বিল্ডাৰবিলাকৰ লগত কাম কৰোঁ, কনষ্ট্ৰাকশ্যনৰ লগত। বাকী মই যদি সুধোঁ আপোনাক, মানে ছ'চিয়েল মিডিয়াত বাহিৰে আপোনাৰ জীৱনটো কেনেকুৱা? ভালেই ছ'চিয়েল মিডিয়া, এতিয়াতো গোটেইখিনি দেখোন ছ'চিয়েল মিডিয়াই, গোটেই লাইফটো ছ'চিয়েল মিডিয়াৰ বাহিৰে আৰু লাইফ আৰু কি হ'ব? লগ বন্ধু, ফেমিলি ধুনীয়াকৈ চলি আছে, শান্তিত আছোঁ, মানে ছেটিছফাই, ঠিকে আৰু ভালে। মানে আপুনি যেনেকৈ মানে ছ'চিয়েল মিডিয়াত ভিডিঅ' বনায়, মানে মনত যি এইটো কৈ দিয়ে আৰু, তো মানে আপুনি কেতিয়াবা ভাবেনে যে ধৰক কেতিয়াবা মোৰ ভুল কোৱা যাব, বা কিছুমান বেয়াকৈ ক'লে, বা কিছুমান কেতিয়াবা কেছ চেছ দি দিব পাৰে, বা তেনেকুৱা চিচুৱেশ্যন আহি যাব পাৰে, সেইটোৰ কাৰণে আপোনাৰ ভয় লাগেনে ভিডিঅ' বনোৱাৰ আগত? একচুৱেলি তুমি যিটো কৈছা নহয় ভিডিঅ' বনোৱা, একচুৱেলি মই ভিডিঅ' নবনাওঁ, মই কেমেৰাৰ আগত কিছুমান কথা কওঁ, বুজা নাই? আচ্ছা, মোৰ মানে টাৰ্মটো একচুৱেলি বেলেগ। ভিডিঅ' মই নবনাওঁ, মোৰ কিছুমান কথা ক'ব লগা হয়, সেইটো কেমেৰাৰ আগত কওঁ, মানে মোৰ টাৰ্মটো তেনেকুৱা, নট ভিডিঅ' বনোৱা, মানে কেমেৰাৰ আগত কওঁ। আৰু কি হয়, ভুল অভিয়াছলি হ'ব পাৰে, মই যিটো মানুহ, তুমিও মানুহ, গোটেই মানুহ মাত্ৰেই ভুল হয়। চ' আৰু এটা কথা, বহুত ডাঙৰ ডাঙৰ মানুহে ভুল কৰে, পিছত আকৌ এপলাইজ কৰে যে মোৰ ভুল হ'ল, মোক ক্ষমা কৰিব, মই ৰাইজৰ ওচৰত ক্ষমা খুজিছোঁ। তেনেকুৱাতো বহুত হৈ আছে, আমি দেখি থাকোঁ প্ৰায়ে। তো অভিয়াছলি মোৰ কেতিয়াবা ভুল হ'ব পাৰে, আৰু তেনেকুৱা যদি মই এক্সট্ৰিম লেভেলৰ ভুল কৰোঁ, বা মই যদি ক্ষমা কৰিব লগা অৱস্থা আহি যায়, মই অভিয়াছলি ক্ষমা খুজিম। আৰু এটা কথা, মোৰ ক্ষেত্ৰত এটা কথা কওঁ, আজিলৈকে মই যিখিনি কথা পাতিছোঁ মানুহৰ আগত, মোক ৰাইজে পূৰা ছাপোৰ্ট দিছে, অলমষ্ট, মানে ধৰা 90%ৰ ওপৰত মানুহে মোক ছাপোৰ্ট কৰে, বাকী 10%ৰ কথা ভাবি মই
কেতিয়াও মই আগুৱাই নাযাওঁ বা সেইটো মই মাথা মাৰি লাভ নাই, সেইখিনিক মই যিমান পাৰোঁ ইগন'ৰ কৰোঁ। আৰু কিবা যদি গালি চালি দিছে সেইটো মই আশীৰ্বাদ বুলি ধৰি লওঁ। চ' তেনেকুৱা আৰু কথাটো। বৰ্তমানলৈকে মানে তেনেকুৱা চিচুৱেশ্যন আহিছেনে মানে কি ভয় ভয় প্লাছ মানে ধৰক কোনোবাই কিবা কৈছে ক্ষমা খুজিব কৈছে বা ধৰক কেছ চেছ কোনোবাই দিছেনে? ন কেছ চেছটো অলৰেডি দিছে, তুমি গম নোপোৱা চাগে? গম পোৱা নাই। গম নোপোৱা? মোক দিছিলে কেছ এটা, তো জানে গোটেই নিউজ চেনেলবিলাকত আহিছিল। অলপ কৈ দিয়ে যদি মানে এইটো কিমান কম আৰু বহুতবাৰ ক'লোঁ। হেৰি মানে প্ৰথম যে ৰাঘৱ চিনেমাখন যে আহিছিলে তাৰ ওপৰত মই ৰিভিউ দিছিলোঁ। হেৰি চাগে যতীন বৰাই দিছিল নেকি? তেওঁলোকে কেছ দিছিলে, তো মোক চাইবাৰ ক্ৰাইমে মাতিছিলে। আচ্ছা, সেইটো মোৰ ফাৰ্ষ্ট মানে এণ্টায়াৰ নেশ্যনেল যিমান চেনেল আছে, আমাৰ ৰিজনেল চেনেল আৰু কেইটামান নেশ্যনেল চেনেলো আছিলে আমাৰ অল ইণ্ডিয়া বেছ, তো গোটেইখিনি ফেচ কৰিছোঁ অলৰেডি। আৰু তেওঁলোকে এটা কথা কৈছে মানে যে আপুনি যি কৈছে ঠিকে কৈছে, আপোনাৰ কোৱাৰ অধিকাৰ আছে, আপুনি একো ভুল কথা একো কোৱা নাই, কিন্তু আপুনি দুই এটা শব্দ বেয়া শব্দ কৈছে। যেনে মই কেলা বুলি কৈছিলোঁ যে আপুনি এইবোৰ শব্দ ইউজ নকৰিব, কাৰণ ছ'চিয়েল মিডিয়াত চব ধৰণৰ মানুহ থাকে, যে এইটো ক'ব গ'লে এইটোৰ ওপৰত কেছ বনি যায়, আপোনাক এইটো ভৰাই দিব পাৰোঁ জেলত, তেনেকুৱা ক'লে। তেতিয়া মই তেওঁলোকক এটা কথা কৈছিলোঁ যে বহুততো আমাৰ অসমৰ ডাঙৰ ডাঙৰ মানুহ আছে, মানে হাৰ্টথ্ৰববিলাক আছে, কেলাটো এনি টাইম প্ৰমোট কৰি থাকে। তেতিয়া তেওঁলোকে কৈছে যে তেওঁৰ ওপৰত যদি কোনোবাই কেছ দিয়ে লিগেলি, আমি যদি ৰিটেন পাওঁ তেতিয়াহ'লে আমি অভিয়াছলি তেওঁকো আমি মাতিম বা তেওঁৰ ওপৰতো আমি একশ্যন ল'ম, কিন্তু তেওঁৰ ওপৰত কোনো কেছ দিয়া নাই, আপোনাৰ ওপৰত দিছে, তো ঠিক আছে। আৰু এটা কথা কৈছে যে পাৰ্চনেলি কাকো এটেক কৰিব নালাগে, মই নকৰোঁ বুলি কৈছোঁ। এটেক কৰা নাই একচুৱেলি, দুই এটাতো সমালোচনা কৰিবই লাগিব না, কাৰণ তেওঁলোকে কামখিনিয়ে তেনেকুৱা কৰে, সমালোচনা কৰিব লাগে কাম কৰে, গতিকে তেতিয়া সমালোচনা কৰিছোঁ আৰু দুই এটা। আপোনাৰ ভিতৰৰ পৰা কথাখিনি মানে অলংকে আছে। তাকে সেইটো হয়। মানে হনুমান হৈ গ'ল ৰিলিজ, আপুনি ভিডিঅ'ও বনালে হনুমানৰ ওপৰত। অলৰেডি চিনেমাখন মই যেতিয়া ভিডিঅ' বনাইছোঁ তাৰ আগতে ফ্লপ, আৰু ফ্লপ হ'ব বুলি মই বহুত আগতে কৈছিলোঁ। মানে চিনেমাখন ৰিলিজ হোৱাৰ আগতে মই প্ৰেডিকশ্যন দিছিলোঁ যে চিনেমাখন ফ্লপ হ'ব, কাৰণ যিজন ডাইৰেক্টৰ তেওঁ অকণমান মানে অবচেশ্যনটো বেছি তেওঁৰ, মানে তেওঁ ভাবে যে হি ইজ দ্য ওৱান, হি ইজ দ্য অনলি ওৱান, এনেকুৱা ভাবে। আৰু সেই থিংকিংটোৰ কাৰণে মানুহে তেওঁক গ্ৰহণ নকৰে, মানে পলিটিকেলি তেওঁক গ্ৰহণ কৰে, কিন্তু এজ এন আৰ্টিষ্ট তেওঁক বহুত মানুহে ভাল নাপায়, আৰু সেইটো তেওঁ বুজা উচিত, আৰু সেইটো তেওঁ বুজিব নোখোজে, তেনেকুৱা আৰু সেইকাৰণে চিনেমাখন ফ্লপ হ'ল। প্লাছ আৰু কৈ আছোঁ আৰু এটা কথা, এওঁলোকক কি হয়, মই দুই এটা কথাত সমালোচনা কৰিছোঁ, বহুত মানুহে মোক ভাল মানুহে মোক ফোনত মেছেজ দিছে বা মেছেঞ্জাৰত মোক মেছেজ দিছে যে আপুনি যিখিনি কথা কৈছে এই কথাখিনি যদি তেওঁলোকে যদি ভালদৰে শুনে বা যদি আশীৰ্বাদ হিচাপে যদি লয়, তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যতে ভাল হ'ব। আৰু মোক তেনেকৈ মেছেজ কৰাৰ কাৰণে বা কমেণ্ট কৰাৰ কাৰণে মোৰ ভালো লাগিছে, কিন্তু তেওঁলোকৰ যিখিনি মানে এণ্টায়াৰ টীম বা তেওঁলোকক যিখিনি ছাপোৰ্ট কৰা যিখিনি মানুহ আছে, মোক যি ধৰণে কমেণ্ট কৰিছে, গালি দিছে বেয়া বেয়া শব্দই, মই তেতিয়া গম পাইছোঁ যে এই জাতটো ঠিক নহয়, এই জাতটো তেনেকৈয়ে থাকিব, এইটো জাত সেইটো জাতৰে হয়। ইভেন যিজন ভিলেন আছে, মই নাম ল'ব পাৰোঁ, কি আছিলে ভাস্কৰ তামুলী নে কি, তেওঁ মোক মোৰ ভিডিঅ'ত কমেণ্ট কৰিছে, কি কমেণ্ট মানে আপুনি কোন হয় চিনেমা সমালোচনা কৰিব পৰা, মানে ইউ আৰ নট দ্য পাৰ্চন, মোক কৈছে। তেওঁ বা কি বা হয়, মই তেওঁক সিমান ইনচাল্ট কৰা নাই, কিন্তু মই একো বুলিয়ে নাভাবোঁ, কিন্তু মই তেওঁক কমেণ্ট কৰা নাই, মই ৰিপ্লাই কৰা নাই, কাৰণ তেওঁৰ নিচিনা মানুহক মই ৰিপ্লাই কৰা মোৰ একো দৰকাৰো নাই, আৰু মই নাভাবোঁ তেওঁৰ যে কিবা ভেলু আছে। তেওঁ কিবা বডি বিল্ডিং কৰে না কিবা কৰে, মানুহৰ হেৰি কৰে, সেইটো ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা আছে, কিন্তু এজ এন আৰ্টিষ্ট হি ইজ এ 0%। এইটো তুমি দি দিবা, আপলোড কৰি দিবা। ভাস্কৰ তামুলী নে কি মই নাজানো দেই, কোন তামুলী, ফেনটো কমাই দিয়া, আমি সেইটো আৰু কথা। মানে তেওঁলোকে কি হয়, তেওঁলোকে লাজ পায় সমালোচনা কৰিলে, আৰু ভুলটো স্বীকাৰ কৰিব টান পায়, প্ৰব্লেমটো সেইটোৱে। তেওঁলোকে কি হয়, তোমাৰ মাটিৰ লগত মিলি নাথাকে বেছিভাগ দেই,
আৰু সেইকাৰণে প্ৰব্লেমটো হয়। আপুনি কিয় ভাবে মানে তেখেতে মানে মানি ল'ব টান পায় বা মাটিৰ লগত মিলি নাথাকে বুলি? নহয় মানে তেওঁলোকৰ বডি লেংগুৱেজটো বেলেগ, হুম, মানে দামী গাড়ী চব বস্তু ফকটত পাই যে। আজি ক'ৰবাত যাব হোটেল এখন ফকটত পায়, ক'ৰবাত যাব খোৱাটো ফকটত পায়, চবতো ৰাইজেই দি থাকে নে তেওঁলোকক। কিন্তু ফকতীয়াকৈ পাই তেওঁলোকৰ অট'মেটিক এৰগেঞ্চ এটিটিউড লেভেলটো বেলেগ হৈ যায়। হুম, আৰু সেইকাৰণে তেওঁলোকে মাটিৰ লগত মিলি নাথাকে, আচ্ছা, তেওঁলোকৰ এটা ভাইবটো বেলেগ হৈ যায়। সেইকাৰণে চাগে তেওঁলোক তেনেকুৱা। এতিয়া তুমি চাবা চাউথৰ চিনেমাবিলাকত হুম, চাকিখোৰ জ্বলাওঁতে বা ধৰা এনি কাইণ্ড অফ ইনগ্ৰেশ্যন, গান হওক বা চিনেমাখনৰ নাম হওক বা চিনেমাখনৰ পোষ্টাৰ হওক, সেইটো যেতিয়া ইনগ্ৰেট যেতিয়া কৰিব চাকিখোৰ জ্বলাওঁতে সিহঁতে চেণ্ডেল বা জোতা একো নিপিন্ধে, খালী ভৰি। আমাৰবিলাকো দেখিছা কেতিয়াবা? আমাৰবিলাকে ডাইৰেক্ট ৱেষ্টাৰ্ণ, ইফালে ৱেষ্টাৰ্ণৰ ডাব্লিউটো নহয় গেলা, কিন্তু একদম ৱেষ্টাৰ্ণ টাইপ মানে দেখায়। সেইটো আমাৰ একচুৱেলি অধোন্নতি এইবিলাক। মানে চিনেমাত ন' ডাউট VFX আহিছে, টেকন'লজি আহিছে, কিন্তু সন্মানটো নাই আজিৰ ডেটৰ চিনেমাৰ। আগৰ চিনেমাৰ যিখিনি সন্মান আছিল, আগৰ যিখিনি চিনেমা আছিলে তাৰ কথাই বেলেগ আছিলে। আপুনি কি ভাবে মানে আমাৰ যোনখিনি বৰ্তমান নতুন প্ৰজন্মই মানে ৱেষ্টাৰ্ণ কালচাৰটো বেছিকৈ মানে আঁকোৱালি লৈছে আমাৰ কালচাৰটোতকৈ, তাৰ বিষয়ে তাত আপুনি কি ভাবে? মানে কিয় বেছিকৈ আঁকোৱালি লৈছে বা কিয় জনপ্ৰিয়তা বাঢ়িছে ৱেষ্টাৰ্ণ কালচাৰৰ? তো এতিয়াৰ পৰা নাই, আগৰ পৰা হৈয়ে আছে। হৈ আছে, এতিয়া অকণমান বেছি হৈছে কিয় টেকন'লজি আহি গ'ল, মোবাইল আহি গ'ল, ইণ্টাৰনেট আহি গ'ল। আগত কি আছিলে, আগতে সাধাৰণ মানুহে গান শুনিছিলে, হিন্দী গান শুনিছিলে, অসমীয়া গান শুনিছিলে, আৰু আমি ভাবোঁ যে এইখিনি আৰু। কিন্তু বহুত গান চান সাধাৰণ মানুহে শুনা নাছিলে। যিবিলাক আৰ্টিষ্ট, যিবিলাক এক্টৰ, যিবিলাক ছিংগাৰ, যিবিলাক মিউজিচিয়ান, সেইবোৰহে বাহিৰৰ বস্তুবিলাক শুনিছিল। আৰু সেনেকৈ বহুত পুৰণা গান কপিও হৈছে। কিন্তু আজিকালি মানুহে কি হয়, চব বস্তু পাই গ'ল। এতিয়া সেইকাৰণে ৱেষ্টাৰ্ণ বস্তুবিলাক দেখি থাকে, পাই থাকে, কাপোৰ কানিৰ পৰা আদি কৰি বা মিউজিক হওক বা সিহঁতৰ কালচাৰ হওক, সেইবোৰ পাই মানুহ ইনফ্লুৱেঞ্চ হৈ গৈছে। আৰু আল্টিমেটলি বেয়াই হৈছে, বস্তুটো একো ভাল হোৱা নাই। মই যদি কওঁ মানে আপোনাৰ এটা ৰীল খুব ভাইৰেল হৈছিল, ৰীলটোত চুমি কৰাৰ কথা কৈছিল আপুনি। মই কিবা এটা ক'বৰ মন গ'ল আৰু বস্তুটো খুব ট্ৰেণ্ডিঙতো আছিলে, আৰু মই ভাবিলোঁ মই কিবা অকণমান কওঁ নেকি, এতিয়া কৈ দিলোঁ। আৰু অকণমান মানুহে অকণমান বেলেগ বুলি ল'লে, অকণমান মই বেয়াকৈ ক'লোঁ বুলি ভাবিলে, কিন্তু একচুৱেলি মই বেয়াকৈ কোৱা নাছিলোঁ। আৰু যদিও মই বেয়াকৈ কৈছোঁ, কিন্তু মই ডুৱেল মিনিং টাইপ কৈছোঁ। গতিকে ভালখিনিয়ে ভালকৈ লৈছে, বেয়াখিনিয়ে বেয়াকৈ লৈছে। আৰু বহুত এই ভিডিঅ'টোৰ পৰা বহুত মোক মানে মাইকী মানুহে মানে লেডিছে মোক বেয়া পোৱা হৈছে। মানে মই হেনো তেওঁলোকক ৰেচপেক্ট নিদিওঁ, সন্মান নিদিওঁ। একচুৱেলি তেনেকুৱা কথা নহয়। কাৰণ যোনে বেয়া কৰে তাকতো অভিয়াছলি গালি দিমেই। আৰু এজনী মহিলা লেংটা হ'ল বুলি যে মই তেওঁক ৰেচপেক্ট নিদিম সেনেকুৱা নহয়। মানে ইভেন লেংটা হ'লেও ৰেচপেক্ট দিম, কিন্তু লেংটা ৰাস্তাৰ পাগলীজনীও লেংটা হৈ ঘূৰে, তেওঁক কিন্তু ৰেচপেক্ট দিম। কিন্তু ৰীল বনোৱাৰ কাৰণে, পইচা বনোৱাৰ কাৰণে আৰু মতা মানুহক ইমপ্ৰেছ কৰাৰ কাৰণে যদি লেংটা হয়, তেওঁকতো মই অভিয়াছলি বেশ্যা বুলি ক'মেই, হয়নে নহয়? গতিকে তেওঁক আৰু মই কিবা মানে ফুলৰ মালা দিম নেকি? বৰ্তমান মানে ইনষ্টাগ্ৰামৰ ৰীলত মানে তেনেকুৱা এটা কালচাৰ হৈ গৈছে, মানে ধৰক শ্বৰ্ট ড্ৰেছ পিন্ধি ভিডিঅ' বনোৱা। মানুহবিলাক বেয়া, আমি বেয়া, আমি ৰাইজবিলাক বেয়া, আমি সেইবিলাকে চাওঁ, সেইবিলাককে ফ'ল' কৰোঁ, বুজা নাই? এতিয়া তোমাৰ চেনেলটোত তুমি ইমান ভাল মানুহৰ লগত তুমি পডকাষ্ট দিছা, ভাল তুমি কণ্টেণ্ট দিছা, তোমাৰ ফ'ল'ৱাৰ নাই, কাৰণ তুমি মতা মানুহ। আচ্ছা, সেইটো হয়। কিন্তু মুখখন একে তোমাৰতো ক্লিভেজ নাই, তুমিতো দেখাব নোৱাৰা। তুমি যদি ছোৱালী হ'লা হয়, তোমাক অভিয়াছলি ফ'ল' কৰিলে হয়, বুজা নাই? বুজিছোঁ। এতিয়া মানুহবিলাক ৰাইজ মাইকী পাগল, সেইকাৰণে কোনো কণ্টেণ্ট থাকক নাথাকক, অকণমান দাঙি দিলে হ'ল মেখেলাখন, বাছ ফ'ল'ৱাৰ বাঢ়ি গ'ল তোমাৰ। আৰু এটা চেঞ্চিটিভ টপিক এটা আনো মই। বৰ্তমান যিটো মানে খানাপাৰাত দুৰ্ঘটনা হৈ গ'ল, যে স্কৰপিঅ' আপুনি দেখিছে চাগে ৰীলত বা নিউজতো। তো মানে আপুনি কি ভাবে, এই এক্সিডেণ্টটোৰ ঘটনা স্পীডত গাড়ী চলোৱাৰ কাৰণে আছিল, নে ড্ৰিংকিং ড্ৰাইভৰ কাৰণে আছিল, নে যিটো এটা ক্লাবিং কালচাৰ চলি আছে বৰ্তমান তাৰ কাৰণে হৈছে? আপুনি গোটেইখিনি, তুমি যিখিনি কৈছা গোটেইখিনি, মানে এইটো তোমাৰ অভাৰঅল ইম্পেক্ট। প্ৰথম কথাটো হ'ল আমাৰ গাৰ্জিয়ানবিলাকৰ মানে কি কয় এইটো, যিখিনি দায়িত্ব ল'ব লাগে ল'ৰা ছোৱালীৰ প্ৰতি, সেইটো আমি সেই ধৰণে নলওঁ। আৰু সেই এক্সিডেণ্টত সেইটো বস্তু ডাইৰেক্ট গম পায়।
প্লাছ তোমাৰ তুমি যিটো ক'লা ক্লাবিং যিটো কালচাৰ সেইটো এতিয়া বহুত হৈ গৈছে প্লাছ ড্ৰিংকিং ড্ৰাইভ অভিয়াছলি আৰু মদটোতো মেইন কাৰণ আৰু এতিয়া চোৱা মদ তোমাৰ 10টা বজাত মদ পায় মানে 10টা বজাত খতম হৈ যায় কিন্তু 10টা বজাৰ পিছত তোমাৰ ক্লাবত মদ পায় আৰু মই আগতে এটা জেগাত কৈছিলোঁ যে এক্সাইজৰ ৰুল মতে ইমান দেৰিলৈ থাকিব নোৱাৰে এই ডিস্কো হওক পাববোৰ গুৱাহাটীত কিন্তু ৰাতি 2টা 3টালৈকে এইবোৰ চলি থাকে কোনো কওঁতা নাই নে কিবা ফিটিঙতে চলি থাকে বুজি নাপাওঁ আৰু সিদিনাৰ কেছটো কি হৈছে ল'ৰা এক্সিডেণ্টটো কেইটা বজাত হৈছিলে ৰাতি 12টা হৈছিল আচ্ছা 3টা মানত হৈছিলে চোৱা 3টা মানত হৈছে মই এটা কথা জানো সেই 3টা বজাত যে হৈছে যেতিয়া এক্সিডেণ্ট হৈছে তাৰে 2 নে 3 মিনিট আগত এখন ক্লাবৰ পৰা ওলাইছে আৰু সেইটো মোৰ হাতত প্ৰুফ আছে মানে মোৰ লগৰ ভাইটি কেইটামানো তাত আছিলে ঠিক আছে একেলগে ওলাইছে 2-3 মিনিট পিছত সেইটো এক্সিডেণ্ট আৰু সিহঁতে কি কৰিছে ইয়াৰ পৰা যিখন ক্লাবৰ পৰা ওলাইছে তাৰ পৰা একচুৱেলি এইফালে আহিব লাগে 6 মাইলৰ পিনে আহিব লাগে সিহঁতে এনেই এটা চক্কৰ এটা দিব গৈছে খানাপাৰাত আৰু বেছিভাগ যিবিলাক এই পিলিঙা যিবিলাক আছে যোনে নতুন নতুনকৈ গাড়ী কিনে বা যোনে অকণমান ছুপাৰ কাৰ চলোৱা টাইপ ফিলটো ল'ব খোজে সিহঁতে সদায় তোমাৰ 6 মাইলৰ পৰা খানাপাৰালৈকে ফুল স্পীডত গাড়ী চলায় ৰাতি ৰাতি মই বহুত দেখিছোঁ কাৰণ যিখন ফুটব্ৰিজত যিখন এক্সিডেণ্ট হৈছিলে তাতে এটা অফিচ আছে ফৰেষ্টৰ বিট অফিচ আছিল আগতে আমি খুব তাতে আড্ডা মাৰিছিলোঁ তাতে মই সদায় দেখা পাওঁ ৰাতি গাড়ীবিলাক তাতে এটা ইউটাৰ্ণ লৈ আহে খানাপাৰাৰ পৰা এনেই মানে ফুল স্পীডত স্পীড বহুত থাকে একজাত ল'ৰা আছে এই কামটো কৰে মানে ভাল পায় আৰু মানে গুৱাহাটীখনত মানে ফুল স্পীডত গাড়ী চলাব নোৱাৰে যে তাত চলাব যায় সেইদিনাৰ কেছটো হ'ল 3টা বজাত নে কেইটা বজাত ওলাইছে ক্লাবৰ পৰা 3টা বজাততো তাতে গাখীৰ খাব যোৱা নাই মদে খাইছে নিশ্চয় বুজা নাই ছোৱালীও খাইছে ল'ৰাইও খাইছে মদ খাইছে মানে আল্টিমেটলি মদ এটা কাৰণ প্লাছ ক্লাবিং কালচাৰ তাৰপিছত গাড়ী চলাব গ'ল তাতে সেইফালে ইউটাৰ্ণটো মাৰি আহিলে ফুল স্পীডত তাৰপিছত গাড়ীখন এইফালে এখন আহি গ'ল তেনেকৈ হ'ল এক্সিডেণ্টটো আল্টিমেটলি গোটেইখিনি বস্তু তোমাৰ আহি পৰে স্পীড লিমিটৰ কোনো ছিগনেল নাই একচুৱেলি থাকিব লাগে পূৰা কাঢ়াকৈ থাকিব লাগে গুৱাহাটী চিটিত ইমান স্পীডত গাড়ী চলাব নোৱাৰেতো যদি পাৰিলে হয় তেতিয়া বেলেগ কথা কিন্তু নিয়মমতে নোৱাৰে কিন্তু তেনেকুৱা ফাইন কটা ছিষ্টেম অট'মেটিক ফাইন কটা ছিষ্টেম থাকিব লাগে একচুৱেলি সেইটো কাৰণে এক্সিডেণ্টবিলাক হৈছে আৰু এটা কথা মই যে ক'লোঁ গাৰ্জেনৰ কথা ক'লোঁ গাৰ্জেনবিলাকৰ মানে কি ইগন'ৰ কৰি থাকে ঠিকে আছে মোৰ ল'ৰাটো ঠিকে আছে মোৰ ল'ৰাটো বেংগলোৰৰ পৰা পঢ়ি আছে ভাবে আৰু মানে ল'ৰাটো কিবা কিবি একচুৱেলি সেইটো নহয় ল'ৰা ছোৱালীক চাব লাগে 3টা বজাত ওলাই গৈছে গাড়ী এখন লৈ তাতে নতুন গাড়ী এখন অভিয়াছলি সেই গাড়ীখন 100% হেণ্ডেল কৰিব পাৰে নে নোৱাৰে সেইখিনি বস্তু মনিটৰ কৰা উচিত তাৰ মাক বাপেকে হয়নে সেইটো আৰু এইটো মানে 20 ইয়াৰ্ছৰ ল'ৰা এজনক এখন স্কৰপিঅ' কিনি দিয়াটো কিমান দূৰ আপুনি প্ৰেক্টিকেল বা এইবিলাক তাৰমানে অন্ধভাৱে যে মৰম কৰে যে একচুৱেলি ল'ৰা ছোৱালী বেয়াহে কৰে আৰু মই মানুহজনৰ বাইত এটা দেখিছোঁ এটা তেওঁ কৈছে যে তেওঁ ল'ৰাই ভাল গাড়ী চলায় গতিকে মই ল'ৰাটোৰ দোষ বুলি ভাবি আছিলোঁ কিন্তু মই ভিডিঅ'টোত যেতিয়া দেখিলোঁ ফুটেজ যেতিয়া দেখিলোঁ তেতিয়া গম পালোঁ যে মোৰ ল'ৰাৰ একো দোষ নাই বেলেগ গাড়ী এখন এনেকৈ কাটি দিলে সেইকাৰণে এক্সিডেণ্টটো হ'ল বুজা নাই তেওঁ এইটো বুজালে যে তেওঁৰ ল'ৰাজন খুব ভাল আছিল ঠিক আছে ভাই তোমাৰ ল'ৰা তুমি ভাল পোৱা তুমি সেইটো কথা কৈছা কিন্তু ছ'চাইটিক একো তেওঁ ভাল মেছেজ নিদিলে তেওঁ যদি ক'লে হয় যে কমচে কম মই যিখিনি ভুল কৰিছোঁ মই ল'ৰাজনক যে মনিটৰ কৰি থকা নাছিলোঁ এই ৰাতিখন যে 3টা বজাত ওলাই আহিছে যাতে আপোনালোকেও যাতে ৰাইজে যাতে কাম যাতে নকৰে হয়নে নহয় ক'ত কেনেকৈ ঘূৰি আছে ক'ত কেনেকৈ কি কৰি আছে এইটো আমি চাব লাগে কাৰণ আমাৰ গাৰ্জেনবিলাকৰ দায়িত্ব তেওঁ এটা যদি ৰাইজক যদি মেছেজ দিলে হয় কমচে কম সেই ল'ৰাটোৰ আত্মাই শান্তি পালে হয় কিন্তু তেওঁ সেইটো নকৰি তেওঁ মেছেজটো উল্টাকৈ দিছে মানে এই বস্তুটো মই তেওঁক ভাল লগা নাই এজন মানে তুমি গাৰ্জিয়ান হ'লে অকল ল'ৰা ছোৱালীৰ গাৰ্জেন হ'লে নহ'ব কিবা এটা থাকিব লাগিব তোমাৰ মেছেজ এটা থাকিব লাগিব এটা দায়িত্ব এটা থাকিব লাগিব সমাজৰ প্ৰতি হয়নে নহয় সেইটো কথা আৰু মানে নিজৰ ল'ৰাজনক মানে দোষটো দিব নিবিচাৰে আৰু দোষটো দিব খোজা নাই আৰে দোষ নাই ঠিকে আছে কিন্তু তোমাৰ দোষ আছে যে তুমিতো স্বীকাৰ কৰা নাই মানে মই গাৰ্জেনজনক কৈছোঁ দেউতাকক কৈছোঁ তেওঁ কিন্তু স্বীকাৰ কৰা নাই সেইটো কথা এই মানে ক্লাবিং কালচাৰটোত পৰি কিনে আমাৰ যিটো নতুন প্ৰজন্ম ধ্বংস হৈ আছে তাক লৈ আপুনি কি ভাবে কি ক'ব ইন ফিউচাৰ কেনেকুৱা হ'ব মানে কি ভাবে
এইটো তেনেকৈ চলিব আৰু এইটো কোনো ক'ব নোৱাৰে আৰু এইটো কোনফালে যায় ক'ব নোৱাৰি আৰু বহুত এক্সট্ৰিম লেভেলৰ হয়তো বেয়া হ'ব পাৰে এতিয়া প্ৰেডিক্ট কৰিব নোৱাৰি বেয়াই হ'ব আপুনি যিটো মানে ধৰক মনত মানে আহিলে আপুনি কৈ দিয়ে তেনেকুৱা আপুনি সৰুৰ পৰাই আছিল নে তেনেকুৱা অকণমান আগৰ পৰা আছিলোঁ কিন্তু এনেকুৱা প্লেটফৰ্ম পোৱা নাছিলোঁ আৰু যেতিয়া ছ'চিয়েল মিডিয়া যেতিয়া আহিল তেতিয়া আৰু এনেকৈ ভিডিঅ' চিডিঅ' বনাম বুলি ভবা নাছিলোঁ আগতে কি আছিল যেতিয়া ছ'চিয়েল মিডিয়া ষ্টাৰ্ট হৈছিল আমি বৰ বেছি নিউজ চেনেলবিলাক চাওঁ বা ক'ৰবাৰ ষ্টেজ শ্ব'বিলাক চাওঁ বা গান চান চাওঁ বা চিনেমা ক্লিপবিলাক চাওঁ এনেকৈ ভিডিঅ' ক্ৰিয়েটৰৰ যিটো ট্ৰেণ্ডিং আজিৰ দিনটো যিটো হৈছে সেইটো বস্তু নাছিল আমি অকল কমেণ্ট চমেণ্ট কৰোঁ এতিয়া এই ট্ৰেণ্ডিংবিলাক যেতিয়া বেছি হ'ল যেতিয়া ইউটিউবাৰ যেতিয়া বেছি হ'ল ইনফ্লুৱেঞ্চাৰ যেতিয়া বেছি হ'ল তেতিয়া মানে যা এটা বস্তু যেতিয়া দেখিব ধৰিলোঁ তেতিয়া কমেণ্ট কৰিব মন যায় এতিয়াতো কমেণ্ট এটা দি তুমি ইমানখিনি গালিও দিব নোৱাৰা বা ইমানখিনি বুজাবও নোৱাৰা বা ইমানখিনি তুমি মনৰ কথা ক'ব নোৱাৰা সেইকাৰণে ভাবিলোঁ বোলে আমিও দেখোন নিজে নিজে ক'ব পাৰোঁ তেতিয়াৰ পৰা কোৱা ষ্টাৰ্ট কৰিলোঁ কিন্তু আল্টিমেটলি তুমি যিটো ক'লা মানে তেনেকুৱা আছিলোঁ নেকি মানে ক'বৰ যে মন যে যায় তেনেকুৱা আছিলে এতিয়া অকণ খোলা খুলি প্লেটফৰ্ম এটা পাইছোঁ সেইকাৰণে কওঁ আৰু চান্সটো পাইছে আৰু চান্সটো পাইছোঁ মই যদি আপোনাক সুধোঁ জীৱন মানে কি আপোনাৰ মতে লাইফ হোৱাট ইজ লাইফ জীৱন বুলি ক'লে এতিয়া মই কিনো ক'ম মই যিটো ডেফিনেশ্যন দিম হয়তো কায়ো মানে বহুত মানুহে গ্ৰহণ নকৰিবও পাৰে কাৰণ পৃথিৱীত যিমান মানুহ আছে চবৰে নিজৰ নিজৰ অভিজ্ঞতা বেলেগ নিজৰ জীৱনক লৈ গতিকে চব মানুহৰে এটা প্ৰেচিয়াছ এটা লাইফ আছে আৰু চবৰে এটা সেই লাইফটোৰ ভেলু আছে আৰু আমি হয়তো কিছুমানৰ লাইফ বুজি নাপাওঁ হয়নে এজন ঠেলালাৰো এটা বেলেগ এটা লাইফ আছে আৰু সেই লাইফটো আমি অনুভৱ কৰিব নোৱাৰোঁ তেওঁহে পাৰে সেইটো অনুভৱ কৰিব গতিকে লাইফ বুলি ক'লে তেনেকৈ ইন এ চেণ্টেঞ্চ ক'ব দিগদাৰ খালি মই এটাই কথা ক'ম লাইফ এটা জাৰ্ণিৰ নিচিনা জাৰ্ণিটো কৰিব লাগিলে যেনেকৈ এখন গাড়ী লাগে হয়নে ঠিক তেনেকৈ আমাৰ এটা বডি এটা থাকে আৰু এই জাৰ্ণিটোত কেতিয়াবা গাড়ীত তেল শেষ হয় বুজা নাই বুজিছোঁ মানে আপ ডাউন যিটো মানুহৰ লাইফত থাকে কেতিয়াবা এক্সিডেণ্টো হয় মানুহৰ লাইফত যেনেকৈ ঝাটকা আহে মানে ইটছ এ জাৰ্ণি তেনেকুৱা আৰু মানে লাইফত আপোনাৰ মানে আমাৰ চবৰে থাকে বা যে ডাঙৰ হ'লে গাড়ী ল'ম বা কিবা কৰিম অমুক কৰিম তমুক কৰিম আপোনাৰ কি আছে মানে এইমছ বুলি মানে যিটো বা যিটো কাম কৰি আপুনি ভাল পায় বা যিটো কৰিবৰ মন আছে আপোনাৰ তেনেকুৱা একো নাছিলে একচুৱেলি মোৰ এম্বিশ্যন একো নাছিল যেনেকৈ যোনফালে আৰু গাড়ী ঘূৰিছে যোনফালে ৰাস্তা দেখিছোঁ সেইফালে কিন্তু এম্বিশ্যন থকাটো জৰুৰী বুলি ভাবেনে জৰুৰী এম্বিশ্যন আছিলে কিবা কিবি বহুত আগতে পঢ়া সময়ত ডক্টৰ হ'ম কিবা হ'ম সেইমতে হেৰিও দিছিলোঁ এণ্ট্ৰেঞ্চো দিছিলোঁ কিন্তু তেতিয়া আমাৰ সময়ত ইমান কোচিঙৰ হেৰিটো নাছিলে কালচাৰটো নাছিলে এতিয়া যিমান হৈছে এতিয়া অলমষ্ট কোচিং নাছিল তে যিকেইজন একদম বিৰাটেই ভাল সিহঁত পাছ কৰিছে আৰু আমিতো অকণমান বেক বেঞ্চাৰ টাইপ আছিলোঁ আমি অকণমান সিমান ঠিক নাছিলোঁ আৰু পঢ়াত এনেই ৰিজাল্টটো ভাল হয় কিন্তু যিমানখিনি হ'ব লাগে যিটো লেভেলৰ হ'ব লাগে সেইটো লেভেলৰ নাছিলোঁ কাৰণে হেৰি নাপালোঁ আৰু এণ্ট্ৰেঞ্চত ফেইল কৰিছোঁ MBBS-ত আগতে আমি এনেকৈ নীট বুলি নাছিল না এতিয়া যেনেকৈ নীট বুলি কয় আগতে নীট নাছিলে এটা খুব ধুনীয়া প্ৰশ্ন সুধোঁ আপোনাক প্ৰেম মানে কি প্ৰেম অ' ভাই কেমেৰামেন চাই আছা না এওঁ একেবাৰে মানে বস্তুবিলাক মানে খুব মানে কি কয় ভাবি থৈ দিছে এইটো সুধিম প্ৰেম মানে আৰু কি আৰু আপোনাৰ প্ৰেম হৈছিল নে নাই কেতিয়াবা জীৱনত হৈছিলে আৰু এইবোৰ কিন্তু প্ৰেম বোলা বস্তুটো এতিয়া তুমি যে সুধি আছা তুমি ধৰা তুমিতো বহুত সৰু মোতকৈ হয়নে আজিকালিৰ প্ৰেমটো অকণমান বেলেগ মানে বহুতেই বেলেগ বহুত বেলেগ আৰু আমাৰ দিনত মানে হেৰি আছিল মোবাইলটোতো নাছিলে চিঠি আছিল কিবা আছিল বা এই গধূলি বা ভাটিবেলা চাইকেল লৈ যায় চাব যায় টিউশ্যনত গ'তে বা ৰাস্তাত ওলাই থাকে সেইটো আছিল পদূলি মুখত যে ওলাই থাকে বুলি কয় যে
সেইটো আছিল আজিকালিতো সেইবোৰ নাই মানে কি হ'ল আমিতো যেতিয়া পঢ়ি আছিলোঁ আগত পঢ়ি থকালৈকে স্কুল লাইফলৈকে এইবোৰ নাথাকে আজিকালি কিন্তু স্কুল লাইফতে হৈ গৈছে কলেজত যোৱাৰ পিছতে অকণমান যেতিয়া ফ্ৰীডম পাওঁ নহয় তেতিয়া অকণমান ভাবোঁ ছোৱালী তোৱালী চাম নেকি তেতিয়া সেই বস্তুটো ষ্টাৰ্ট হয় মানে মই মেট্ৰিক দিছিলোঁ 96ত তেতিয়া আমি বৰ বেছি এই কেছেট দিয়া হয় মানে গিফ্ট দিয়া হয় বা আৰচিছৰ কাৰ্ড দিম তেনেকুৱা আৰু তেনেকৈ গ্ৰিটিংছ কাৰ্ডো আছিল কাৰ্ড মানে আমি 96ৰ আছিলোঁ 96 ইৰাত সেইখিনি সময়ৰ বস্তুটো বহুত মিঠা আছিল ধুনীয়া আছিল আৰু এতিয়া উল্টা হৈছে 96ৰ উল্টাটো কি 69 এতিয়া 69 ইৰা গতিকে বুজিয়ে পাইছা আৰু কথাবোৰ তেনেকুৱা বস্তুটো বেয়াৰ পিনে গুচি গৈছে এতিয়া তাৰমানে তোমাৰ ফিজিকেল ৰিলেশ্যন নহ'লে প্ৰেম নহয় বুলিয়ে কয় তেনেকুৱা আৰু প্ৰেম বোলা বস্তুটো এটা কথা কওঁ দেই বহুতে প্ৰেম কিবা কয় স্বৰ্গীয় অনুভূতি কিবা কিবি হাবি যাবি মই কিন্তু ইমান বিশ্বাস নকৰোঁ এইটো বস্তুত কাৰণ চোৱা তুমি যদি ছোৱালী এজনীক যদি ভাল পাম বুলি ভাবা বা এজনী ছোৱালীক চাইছা বৰ ধুনীয়া লাগিছে ক'ৰবাত ধৰা দেখা পালা বিৰাট ভাল লাগিছে এক মই প্ৰপ'জ দিম বা এক যদি মই লাইফটোৰ কাৰণে যদি পাৰ্টনাৰ কৰি ল'ব পাৰোঁ মোৰ মানে জীৱনটো সাৰ্থক হ'ব বা মই বিয়া পাতিম হয়নে তেনেকুৱা ফিল হয়নে নহয় হয় তুমি যদি ভাবা যে তেওঁৰ যৌনাংগটোৱে নাই বহুত ধুনীয়া কিন্তু বাহিৰৰ পৰা তেতিয়া তোমাৰ প্ৰেম হ'ব নেকি হা তাৰমানে কি তোমাৰ লাভ ইজ ছেক্স কোনো ছেক্ৰিফাইচ এইবিলাক একো নাই প্ৰথমটো হ'ল ছেক্স তাৰপিছতে বাকীখিনি কিন্তু বহুতে কয় লাভ ইজ মানে কি এইটো বিলিভ লাভ ইজ ছেক্ৰিফাইচ লাভ ইজ কিবা এইবোৰ বহুত কিবা কিবি কয় এইবিলাক কিন্তু লিখাহে কথা বুজা নাই প্ৰথমটো কিন্তু ছেক্স তাৰপিছত বাকীখিনি আহে হয়নে নহয় কথাটো হয় মানে একচুৱেলি কথাটো ক'ব গ'লে না আমি যাক ভাল পাওঁ মানে আমি মানে যাক আচলকৈ ৰিয়েলকৈ ভাল পোৱা যায় এইগিলাখান ভাৱটো নাহে নকওঁ তেনেকুৱা হয় আজিকালি বেছি হৈছে আজিকালি কিন্তু আগতে প্ৰথমতে ৱেত ব'লা তাৰপিছত দেখা যাব প্ৰেম হয়নে নহয় মানে কি মই যিমান বেয়াকৈ কৈছোঁ তেনেকুৱা নহয় কথাটো কিন্তু কথাটো তেনেকুৱা ধৰণৰ হৈছেই বুজা নাই এতিয়া মানে কি অট'মেটিক আহি গৈছে কাৰণ ড্ৰেছিং চেন্সবিলাক বেয়া ছোৱালীবিলাকে তাৰমানে ভাবে এইটো কম্পিটিশ্যন দেখোন চবেই দেখোন পিন্ধিম মই কিয় নিপিন্ধিম তেনেকুৱা আৰু গতিকে তেনেকুৱা যদি পিন্ধিব তে অভিয়াছলি ল'ৰাজনৰ ফিলটোও বেলেগ হৈ যায় গতিকে প্ৰেমৰ যিটো গভীৰতা সেই বস্তুটো নাই নোহোৱা হৈ গৈ আছে দিনে দিনে মানে ডিভ'ৰ্চ ৰেটো সেইকাৰণে বাঢ়ি আহিছে সেইটোতো বাঢ়িবই আৰু আপুনি কেতিয়াবা নিজেই নিজৰ ওপৰত প্ৰাউড ফিল কৰিছেনে প্ৰাউড ফিল মানে এটা কথা এতিয়া মই যেতিয়া গুৱাহাটীত আহিছিলোঁ তেতিয়া তোমালোকৰতো এইবাৰ মানে বিল্ডিঙত আছা মই তৰ্জাৰ ঘৰত আছিলোঁ বুজা নাই অৰিজিনেল ঘৰ মোৰ এইফালে মিৰ্জা ছাইডত বিজয়নগৰ বুলি কয় তাৰ অকণমান আগত আৰু আমি যেতিয়া গুৱাহাটীত আহিছিলোঁ মই আৰু মোৰ লগৰজনে আমি তৰ্জাৰ ঘৰত আছিলোঁ ডাইৰেক্ট তৰ্জাৰ ঘৰ আৰু ঠাণ্ডা দিনত ঠাণ্ডা লাগে কাৰণে আমি পেপাৰ মাৰি লৈছিলোঁ পেপাৰটো সেই নৰ্মেল পেপাৰটো নহয় আগতে ইংলিছ পেপাৰবিলাক আছিল নহয় সেইবিলাক খুব চিল্কি থাকে সেইটো বতাহটো মানে পাছ নহয় ধুনীয়া ধুনীয়া ফটো থাকে কালাৰিং ফটো থাকে চিনেমাৰ এক্ট্ৰেছবিলাকৰ সেইবিলাক চাই আমি শুওঁ আৰু মানে ভালো লাগে তো তেনেকুৱাকৈ থাকি এতিয়া ধৰা কমচে কম নিজৰ ঘৰ এটা আছে গতিকে সেইটো হিচাপত অকণমান প্ৰাউড ফিল কৰোঁ মানে নিজকে আম্বানী লাগে বুজা নাই কাৰণ আমাৰ বাৰু বেছি এক্সপেক্টেশ্যন নাই কমচে কম নিজৰ ঘৰ এটা যেতিয়া বনাব পাৰিছোঁ সেইটো সুখী আৰু প্লাছ আৰু প্ৰাউড ফিল কৰা কথা ক'লে আৰু কিছুমান এতিয়া মানে কেতিয়াবা এনেকুৱা হয় বোলে মই অকণমান ভাল কাম কৰি আছোঁ নেকি ফিল হয় সিদিনাখন ৰিচেণ্টলি হ'ল খানাপাৰাত মই ট্ৰেফিক মই তাত ৰখাইছোঁ মানে ছিগনেলটো দিছে আৰু গাড়ীত ৰখাই মই মোবাইলটো কাণত লৈছোঁ আৰু কথা পাতি আছোঁ তেতিয়া ট্ৰেফিক পুলিচ এজনে মোক মানে একদম ফুল স্পীডত মানে খেদি অহাৰ নিচিনা আহিছে মই দেখিছোঁ খেদি আহিছে মোৰ লগত এজন আছে বহি আছে মোৰ মানে অকণমান লাজো লাগিলে ভয়ো লাগিছে বোলো কিবা কয় মোবাইলটো ইউজ কৰি আছোঁ কিন্তু গাড়ীখন কিন্তু চলি থকা নাই মানে ষ্টপ হৈ আছে
তাৰপিছত আহি একদম দৰ্জাত মানে মই মানে দেখিছোঁ তেওঁ আহি আছে, মই এইফালে বেলেগ ফালে চাই আছোঁ, মই মানে অকণমান পাৰিলে অলপ কাটি খাওঁ আৰু বুজা নাই, মই ভাবিছোঁ তেওঁ কিবা কিবি কৈ দিব, একদম গ্লাছত এনেকৈ দিলে, মই গ্লাছখন নমাই দিলোঁ, দাদা মই কিবা গালি দিলে, তাৰপিছত এই দাদা আপোনাৰ ভিডিঅ' চাই থাকোঁ, অমুক তমুক তমুক তমুক, আপুনি ট্ৰেফিকৰ ওপৰত ভিডিঅ' বনাইছিল না, মই ভাবিলোঁ মই নিজে ট্ৰেফিকৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, তাৰপিছত আপুনি ইয়াত নিজে মোবাইল ইউজ কৰি আছে বুলি মই গালি দিব বুলি ভাবিছিলোঁ, মানে ইমান এপ্ৰিচিয়েট কৰি গ'ল মানে, কিন্তু তেওঁ মোৰ চব ভিডিঅ' চাই কিন্তু মোৰ নামটো নাজানে, মই সুধিছোঁ আপোনাৰ নামটো কি আছিল নাজানো, কিন্তু ভিডিঅ' চাই থাকোঁ, এটা ভাল লাগিছে যে ভাল ভাল মেছেজ দিম, তেওঁ কৈছে যে আমি ট্ৰেফিকবিলাকো বহুত কথা শিকিছোঁ, আপুনি যে ইমান ধুনীয়াকৈ ট্ৰেফিকৰ ওপৰত ভিডিঅ' বনাইছিলে, বহুত আগতে মানে চোৱা নাই চাগে। এটা চাইছোঁ চাগে ৰিচেণ্ট এটা বনাইছিল না, মানে দোকান দিয়ে ৰাস্তাৰ নাই এইটোতো ৰিচেণ্ট, এইটো সেই বেলতলা বজাৰৰ তাৰ আগতে এটা ভিডিঅ' এটা দিছিলোঁ, মানে মানুহে কিমান ভুল কৰে ট্ৰেফিকত, তাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। এই যে ৰাস্তাত যে নাম্বাৰবিলাক যে থাকে যে গুৱাহাটী চিটিৰ ভিতৰত, এই যে 30, 20 এইবোৰ যে থাকে যে ৰাউণ্ড সেইটো জানা নাই কি? গম নাপাওঁ। এইটোৰ ওপৰত বনাইছিলোঁ। এখন যে ৰাউণ্ড প্লেটত যে 30 বুলি লিখা থাকে, তাৰমানে দেখিছেনে নাই? দেখিছোঁ। তাৰমানে সেইটো এৰিয়াত 30 স্পীডত চলাব লাগে গাড়ী, কিন্তু আমাৰ ল'ৰাবিলাকে চলায় 120, 150, সেইকাৰণে মৰিছে সেইদিনাখন, ঠিক আছে। সেইটো তাৰমানে চবে ভাবে ৰাতিপুৱা উঠিলোঁ এইটো নাম্বাৰ দেখিলোঁ, গতিকে এতিয়া তিৰখেলাত সেইটো নাম্বাৰ কাটিম নাই, সেনেকৈ মই ভিডিঅ' এটা বনাইছিলোঁ। মানুহে নাজানে, মানে ট্ৰেফিকৰ বহুত কথা নাজানে, কিন্তু চবে গাড়ী চলায়, তেনেকুৱা আৰু এনেকৈ এপ্ৰিচিয়েট কৰিছে, সেইকাৰণে কেতিয়াবা সেনেকুৱা প্ৰাউড ফিল কৰোঁ আৰু। যিবিলাক মানে ধৰক ৰাস্তাৰ কাষত দোকান দিয়ে বা দোকান উলিয়াই দিয়ে, এটা ভিডিঅ' বনাইছে আপুনি নকওঁ, তথাপিতো আপুনি কি ক'ব যদি তাৰে ওপৰত মানে? একচুৱেলি ৰাস্তাত দোকান দিয়াটো মই ছাপোৰ্ট একেবাৰে নকৰোঁ, ৰাস্তাটো দোকান দিয়া ছাপোৰ্ট নকৰোঁ, ফুটপাথতো দোকান দিয়া ছাপোৰ্ট নকৰোঁ, কাৰণ ফুটপাথটো খোজকাঢ়াৰ কাৰণে, ৰাস্তাটো গাড়ী পাৰ্কিং বা গাড়ী চলাবৰ কাৰণে, তাতে আৰু মাছৰ বজাৰো দিয়ে, চব্জিৰ বজাৰ, ফল মূলৰ, পাচলি চাচলি হাবি যাবি, এইবোৰ আৰু অভিয়াছলি ছাপোৰ্ট নকৰোঁ, ইমান ট্ৰেফিক জাম। কিন্তু সেইবুলি চৰকাৰেও এটা বস্তু মাইণ্ড কৰা উচিত, কিছুমান বস্তু বনাই দিব লাগে, এনেকুৱা ৰাস্তাৰ যিবিলাক মানে জীৱন নিৰ্বাহ কৰাৰ কাৰণেতো এইখিনি জেগা বনাই দিয়া জেগা ঢেৰ আছে। এতিয়া ধৰা তুমি চাবা এতিয়া খানাপাৰা ফিল্ডখনত তেনেকৈ এটা ফুড কোৰ্ট বনাই দিব পাৰে, কাৰণ ফিল্ডখনৰ আধায়ে এনি টাইম খালী থাকে, সেইফালে চাবা তোমাৰ মানে ব্ৰিজৰ পিনে সেইফালে ফিল্ডখনৰ আধা এনেই পৰি থাকে, সেইটো যদি বনাই দিয়ে তেওঁলোকে ৰেভিনিউ পালে, সেইখন কি ভেটেনাৰী চাগে, ভেটেনাৰী ডিপাৰ্টমেণ্টে ৰেভিনিউ ল'লেই হ'ল। কেতিয়াবা যদি ডাঙৰ যদি কিবা PM-ৰ প্ৰগ্ৰাম হয়, CM-ৰ প্ৰগ্ৰাম হয়, সেই দুদিনৰ কাৰণে খালী কৰি দিয়ে একো কথা নাই, সেনেকৈ ইউজ কৰিব পাৰে, তেতিয়া ৰাস্তাত দোকান নাথাকিব। বাকী মানে আমাৰ এই পডকাষ্টটো বেছি দীঘলীয়া নকৰোঁ আৰু, ভাল লাগিল। শেষত কি ক'ব আমাৰ দৰ্শকসকলক? আচ্ছা মই কেমেৰা পিনে চাই গৈছোঁ, দৰ্শকসকলক এটাই কথা কওঁ যে অৱজিত ধুনীয়াকৈ পডকাষ্টটো ষ্টাৰ্ট কৰিছে, আৰু খুব অমায়িক ল'ৰা, আৰু এনেকুৱা মানে ভাল ভাল কণ্টেণ্ট দিয়ে, মই চাইছোঁ আগতে কিমান কণ্টেণ্ট, চ' ছাপোৰ্ট কৰক, আপোনালোকে পেজখন ফ'ল' কৰক, আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰক, যাতে সি যাতে উৎসাহ পায়, নহ'লে কি হ'ব দিনৰ পিছত এনেকৈ পডকাষ্ট লৈ যেতিয়া ফলোৱাৰ পাব বা ভিউজ যেতিয়া নাপাব, তাৰ মনখিনি ভাঙি যাব। আৰু একচুৱেলি ছাপোৰ্ট দিব লাগে, ভালখিনিক ছাপোৰ্ট দিব লাগে। এই যিখিনি কি ৰিল যে বনাইছে তুমি যে ক'লা যে মেখেলা চেখেলা দাঙি পেলাই, তাহাঁতক ফ'ল' কৰাতকৈ এনেকুৱা কণ্টেণ্টক বা এনেকুৱা ক্ৰিয়েটৰক একচুৱেলি আমি ফ'ল' কৰা উচিত, গতিকে সেইখিনি কৰিব আৰু। ধন্যবাদ, জয় অসম।